Welcome to my channel Abidas Maths. মই যোৱা বছৰ হৈ যোৱা গ্ৰেড 4 ৰ পেপাৰ 1 ৰ কোৱেশ্চন বিলাক আলোচনা কৰি আছিলো তো আজি আকৌ আলোচনা কৰিবলৈ আৰম্ভ কৰিছো তো কেইটামান প্ৰশ্ন মই লিখিছো যাতে নেক্সট পৰীক্ষাত তোমালোকৰ সহায় হয় কোৱেশ্চন কেইটা হল ঘনকৰ মুঠ পিঠিকালি 96 সেন্টিমিটাৰ স্কয়াৰ ঘনকটোৰ আয়তন হ'ব তো ঘনক বুলিলে আমি কি বুঝো লুডুৰ গুটিৰ ডাইস এটা এটা ঘনক ঘনকৰ 6খন পিঠি থাকে আৰু 6খন পিঠিয়ে কি সমান একে তেনেহলে ঘনকৰ 6খন পিঠিয়ে সমান আৰু প্ৰতিখন পিঠিয়ে কি বৰ্গাকাৰ এনেকুৱা বৰ্গাকাৰ হয় তেনেহলে বৰ্গৰ কালি কি বাহু পূৰণ বাহু বিলাক সমান বাহু পূৰণ বাহু আমি l বুলি লিখো l * l তেনেহলে বৰ্গৰ কালি কি l * l তেনেহলে এনেকুৱা বৰ্গ 6খন পিঠি আছে সেই কাৰণে কি কেইখন আছে 6l * l তাৰ মানে 6l² এটো হল ঘনকৰ পিঠি কালি বা পৃষ্ঠ কালি ঘনকৰ পিঠি কালি বা পৃষ্ঠ কালি তেনেহলে ঘনকৰ পিঠি কালি মানে পৃষ্ঠ কালি 6l² = 96 সেন্টিমিটার স্কয়ার or l² = 96/6 or l² যদি মই হৰণ কৰো ডিভাইড কৰা যায় একবাৰ 6 6 গুণ 36 or l² কি লিখা যায় 4² or l = 4 সেন্টিমিটার তাৰ মানে বাহুৰ মাপ ঘনকৰ বাহুৰ মাপ কি হ'ব 4 সেন্টিমিটার ঘনকটোৰ আয়তন কি ঘনকৰ আয়তন কিমানখিনি বস্তু হে ঘনকটোত সুমাব ঘনকৰ আয়তন মনত ৰাখিব লাগিব l³ আয়তীয় ঘনকৰ আয়তন l * b * h দিক পূৰণ প্ৰস্থ পূৰণ উচ্চতা কিন্তু ঘনকৰ যেহেতু দিক প্ৰস্থৰ উচ্চতা সমান একে সেই কাৰণে আমি লিখিম l³ মানে কি 4³ 4³ কি 64 সেন্টিমিটার কিউব হ'ব আয়তন সদায় ঘন একক হ'ব ঘন একক আৰু কালি সমান বৰ্গ একক হ'ব কালি সদায় বৰ্গ একক হ'ব তেনেহলে ইয়াৰ অপচন ডি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব নেক্সট কোৱেশ্চন কোনো দুটা বৃত্তৰ ব্যাসৰ অনুপাত 2:3 ব্যাসৰ অনুপাত 2:3 বৃত্ত দুটাৰ কালিৰ অনুপাত হ'ব তেনেহলে বৃত্তৰ কালি আমি কি জানো পাই r² বৃত্তৰ কালি কি পাই r² যেহেতু ইয়াতে বৃত্ত দুটা এটাৰ ব্যাসাৰ্ধ যদি r1 ধৰা হয় পাই r1² আনটোৰ কি হ'ব পাই r2² ইয়াৰ অনুপাত উলাব লাগিব বৃত্ত দুটাৰ কালিৰ অনুপাত তেনেহলে ইয়াৰ কালিৰ যদি অনুপাত উলাও অনুপাত এনে একে যদি সংখ্যা থাকে কেনসেল যায় or r1:r2 লিখা যায় কি r1:r2 তাৰ মানে দুইটা বৃত্তৰ যেটো ব্যাসাৰ্ধ সেই ব্যাসাৰ্ধৰ অনুপাত কি হ'ব r1:r2 ইয়াত ব্যাসৰ অনুপাত আছে 2:3 তেনেহলে ইয়াৰ আধা 2:3 ইয়াক যদি মই 2 ৰে হৰণ কৰো এনেকে 2 ৰে হৰণ কৰা যায় তেনেহলে কি হ'ব 2 ৰে হৰণ কৰিলে হ'ব 1:3/2 তাৰ মানে এটো লিখা যায় 1:3/2 তেনেহলে কি লিখা যায় এটো যদি 2 ৰে পূৰণ কৰা যায় 2:3 তেনেহলে বৃত্তৰ যদি ব্যাসৰ অনুপাত 2:3 হয় ইয়াৰ কালিৰ অনুপাতটো কি হ'ব 2:3 হ'ব নেক্সট কোৱেশ্চন 12 সেন্টিমিটাৰ বাহুৰ দৈৰ্ঘ্যৰে সমবাহু ত্ৰিভুজ এটাৰ কালি হৈছে 12 সেন্টিমিটাৰ বাহুৰ দৈৰ্ঘ্যৰ সমবাহু ত্ৰিভুজৰ কালি মনত ৰাখিব লাগিব সমবাহু ত্ৰিভুজৰ কালি ফৰ্মুলা √3/4 * বাহু স্কয়াৰ √3/4 বাহু স্কয়াৰ বাহুৰ মাপ কিমান দি আছে 12 সেন্টিমিটাৰ 12 সেন্টিমিটাৰ মানে 12 পূৰণ 12 বাহু স্কয়াৰ একাৰণে 12 পূৰণ 12 এটো 3 ৰে কাটিলে 3 12 গুণ 36 √3 এটো 36 √3 সেন্টিমিটার স্কয়ার হ'ব সমবাহু ত্ৰিভুজৰ কালি মনত ৰাখিলে হ'ল √3/4 * বাহু স্কয়াৰ হ'ল সমবাহু ত্ৰিভুজৰ কালি নেক্সট
নেক্সট কোৱেশ্চন ৰবিয়ে পাকঘৰৰ মজিয়া কিছুমান বৰ্গাকৃতিৰ টাইলেৰে খচিত কৰিবলৈ যোজা কৰিছে প্ৰতিটো টাইলৰ বাহুৰ দৈৰ্ঘ্য 10 সেন্টিমিটাৰ পাকঘৰটোৰ দিক 2.4 মিটাৰ আৰু পুতল 1.6 মিটাৰ ৰবিক প্ৰয়োজন হোৱা টাইলৰ সংখ্যা হৈছে টাইলছ আসলতে কি আকাৰ থাকে বৰ্গাকাৰ থাকে আৰু বৰ্গাকৃতিৰ বস্তুৰ কালি কি দিক পূৰণ দিক ইয়াৰ দিক কিমান দি আছে 10 সেন্টিমিটাৰ দিক কিমান দি আছে 10 সেন্টিমিটাৰ কিন্তু আমাৰ যেটো কোঠালি পাকঘৰৰ কিমান আছে মিটাৰত আছে তেনেহলে হয় মিটাৰক সেন্টিমিটাৰ দিব লাগিব নহলে সেন্টিমিটাৰক কি কৰিব লাগিব মিটাৰলৈ কনভাৰ্ট কৰিব লাগিব 100 সেন্টিমিটাৰ কিমান 1 মিটাৰ 1 মিটাৰ 100 সেন্টিমিটাৰ 1 মিটাৰ তেনেহলে 1 সেন্টিমিটাৰ কিমান হ'ব 1 ৰে হৰণ কৰিব লাগিব এতেকে 10 সেন্টিমিটাৰ কি লিখিম 10 ৰে 10ক 1 ৰে হৰণ কৰিলে কি হলয় যাব মিটাৰলৈ কনভাৰ্ট হ'ব তেনেহলে 0.1 মিটাৰ তেনেহলে 0.1 মিটাৰ হল বাহুৰ দৈৰ্ঘ্য টাইলছৰ এটা ফালৰ দিক কিমান 0.1 মিটাৰ তেনেহলে টাইলছৰ কালি কি হ'ব টাইলছৰ কালি 0.1 পূৰণ 0.1 1 গুণ 1 0.1 ঘৰ পিছত 2 ঘৰ পিছত তাৰ মানে 0.01 বৰ্গ মিটাৰ 0.01 বৰ্গ মিটাৰ নেক্সট আমাৰ আছে কোঠালিটোৰ ইমান 2.4 2.4 মিটাৰ আৰু পুতল 1.6 মিটাৰ কি আছে পুতল পথালি কি আছে তেনেহলে এটো কোঠালিটো কি আকাৰৰ আয়তাকাৰ বস্তুৰ কালি কি দিক পূৰণ প্ৰস্থ তেনেহলে ইয়াত হ'ব 2.4 আৰু 1.6 এটো দিক এটো প্ৰস্থ এটো পূৰণ কৰিলে যিমান হ'ব এই কোঠালিটোৰ কালি হ'ব তেনেহলে এটো পূৰণ কৰিলে 4 6 গুণ 24 ৰ 4 হাতত 2 6 2 গুণ 12 14 কেনসেল 4 1 গুণ 4 2 1 গুণ 2 4 8 3 দশমিক কেই ঘৰ পিছত ইয়াত এটা পূৰণ কৰিলে দশমিকৰ পূৰণ যিমান কেই ঘৰ আছে হিমান কেই ঘৰ পিছত দশমিক হ'ব ইয়াত এক ঘৰ মুঠ কিমান 2 ঘৰ তেনেহলে এটো হল পাকঘৰটোৰ কালি আৰু টাইলছৰ কালি ইমান এই টাইলছ বিলাক যেতিয়া পাৰি দিব লাগিব তেতিয়া কি হ'ব কিমানটা টাইলছ লাগিব কি কৰিব লাগিব 3.84 হৰণ 0.01 হৰণ কৰিলে কি ওলাব দশমিক ইয়াত 2 ঘৰ কেনসেল যাব তাৰ মানে 384/1 তলত 1 মানে কি একো নাই তাৰ মানে 384 ইমানটা টাইলছ কি হ'ব ৰুমটোত লগাবলৈ লাগিব নেক্সট কোৱেশ্চন এনেকোটা কোৱেশ্চন দিয়া আছে যদি বন্ধনী দিয়া থাকে তেনেহলে আমাৰ নিয়ম মনত ৰাখিব লাগিব বদমাস এটো হল বন্ধনী ব্ৰেকেট O হল অফ ৰ D হল ডিভিজন হৰণ M হল মাল্টিপ্লিকেশন পূৰণ A হল এডিশন যোগ S হল সাবট্ৰাকশন বিয়োগ এটো আগতে একটা ক্লাছত মই আলোচনা কৰিছিলো বন্ধনীত এতিয়া এটো ক প্ৰথম বন্ধনী তাৰ পিছত দ্বিতীয় তাৰ পিছত কি তৃতীয় তাৰ পিছত ৰ মানে পূৰণ ৰ এটা থাকে এই ৰৰ কাম আগত তাৰ পিছত হৰণ থাকিলে হৰণ পূৰণৰ কাম পিছত তাৰ পিছত যোগ তাৰ পিছত বিয়োগ এতিয়া কোৱেশ্চনটো লৈ আহো ইয়াত আছে মাইনাস টু দিলু মাইনাস আমাৰ যেটো প্ৰথম বন্ধনীৰ কাম আগত এই মাইনাস দিলু মাইনাস আৰু মাইনাস এটোটা পূৰণ হৈ আছে কি হ'ব +1 মাইনাস এটো মাইনাস কাৰ্লি ব্ৰেকেট এই দুটা পূৰণ হৈ আছে এই দুটা যেহেতু কি হৈ আছে পূৰণ হৈ আছে তেনেহলে মাইনাস আৰু মাইনাস পূৰণ কৰিলে কিমান +1 এই দুটা মাইনাস পূৰণ কৰিলে +1 এইটো মাইনাস লিখিছো এ মাইনাস লিখিছো তেনেহলে মাইনাস এ মাইনাস পূৰণ কৰিলে কি হ'ব 1 ব্ৰেকেট উঠি যাব এইটো মাইনাস পূৰণ কৰিলে +1 তেনেহলে 1 minus 1 equal to 0 তেনেহলে এই অপশনটো কি হ'ব কারেক্ট অপশন হ'ব নেক্সট কোৱেশ্চন এটা পাখাগুটিৰ 6টা পিঠিত ক্ৰমান্বয়ে 1 1 2 2 4 4 চিহ্নিত কৰি থোৱা আছে পাখাগুটিটো এবাৰ প্ৰক্ষেপ কৰিলে দুই চিহ্ন উপৰমুৱাকৈ পোৱাৰ সম্ভাৱিতা
2 ভাগৰ 1 3 ভাগৰ 1 3 ভাগৰ 2 4 ভাগৰ 1 পাখাগুটিত এনেকে দিয়া আছে 6টা পিঠি আছে এনেকুৱা নাম্বাৰ থকা 6খন পিঠি আছে কৈছে যে প্ৰক্ষেপৰ সম্ভাৱিতা প্ৰথমে আমি জানো সম্ভাৱিতা কি সম্ভাৱিতা হল যে মুঠ যিমান থাকিব ইয়াত মুঠ কিমানটা আছে 1 2 3 4 5 6 6 কিমান বাৰ উঠিছে 6 বাৰ উঠিছে মুঠ যিমান বাৰ উঠিছে এটো লিখিব লাগিব আৰু যেটো ঘটনা ঘটি গল সেই ঘটনাটো কিমান বাৰ ঘটিছে ইয়াত কৈছে চিহ্নিত কৰি থোৱা আছে পাখাগুটিটো এবাৰ প্ৰক্ষেপ কৰিলে 2 চিহ্ন উপৰমুৱাকৈ পোৱাৰ সম্ভাৱিতা ইয়াত 2 কেইবাৰ আহিছে দুবাৰ আহিছে তেনেহলে আমাৰ যেটো সম্ভাৱিত হ'ব এটো হ'ব কি 2/6 6 ভাগৰ 2 কেনসেল কৰিলে এটো হ'ব 1/3 তেনেহলে 1/3 অপশনটো কি হ'ব কারেক্ট অপশন হ'ব মই সম্ভাৱিতাৰ ওপৰত ক্লাস এখন দিম বুলি ভাবিছো তো আশা কৰো তোমালোকে মোৰ ক্লাস বুজি পাইছা যদি বুজি পাইছা এটা কমেন্ট কৰিবা আৰু বেলেগক শেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু পিছৰ ক্লাসবিলাক পাবৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আজিলৈ ইমানেই ধন্যবাদ